Hello everyone, welcome back to my channel. তো আজি বহুত দিন হৈ গ'ল মই কোনো ভিডিঅ' আপলোড কৰা নাই, কিন্তু আজি ভাবিছোঁ যে 2026 চনত জুলাই মাহত যিটো DLED পেট এক্সাম অনুষ্ঠিত হ'ব তাৰ বিষয়ে মই কেইটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পেট এক্সাম হৈছে প্ৰি এণ্ট্ৰি টেষ্ট। যদি আপুনি বিচাৰিছে DLED কোৰ্চ কৰিবলৈ, 2 বছৰীয়া যিটো কোৰ্চ হয়, তাত আপোনালোকে এডমিশ্যন ল'বলৈ প্ৰথমত কি কৰিব, এটা SCERTৰ ফালৰ পৰা এটা টেষ্ট কণ্ডাক্ট কৰা হয়, যিটো হৈছে প্ৰি এণ্ট্ৰি টেষ্ট, যিটো সংক্ষেপে পেট এক্সাম বুলি কোৱা হয়। সেইটো আপোনালোকে ক্ৰেক কৰিব লাগিব, এটা ভাল স্ক'ৰ আপোনালোকে কৰিব লাগিব। এইটো ডিষ্ট্ৰিক্ট ৱাইজ কি হয়, এটা কাট অফ, এটা মেৰিট লিষ্ট বনে, আৰু তাত যদি আপোনালোকে এটা ভাল ৰেংক যদি কৰিব পাৰে, তেতিয়া কিন্তু আপোনালোকৰ এটা গভৰ্ণমেণ্ট ইনষ্টিটিউটত আপোনাৰ কি হ'ব, চিলেকশ্যন হৈ যাব। তো ইট ইজ এ কম্পিটিটিভ এক্সাম, আৰু যদি আপোনালোকে এটা কম্পিটিটিভ এক্সাম যদি ক্ৰেক কৰিব লগা হয়, তেতিয়া কিন্তু আপোনালোকৰ এটা প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি থাকিব লাগিব, আৰু আপোনালোকে তাৰ চিলেবাছ জানিব লাগিব। এই পেট এক্সামত কি চিলেবাছ থাকে, কি ছাবজেক্টৰ পৰা কুৱেশ্যন সোধে, এই গোটেইখিনি কিন্তু আপোনালোকৰ জানিব লাগিব, এইটো মাষ্ট হয়। তো চাওক, আজি মই আলোচনা কৰিম এইখিনি কথা যে কি ছাবজেক্টৰ পৰা কুৱেশ্যনছ সুধিব এক্সামত, আৰু এই ছাবজেক্টৰ পৰা কি কুৱেশ্যনছ সুধিব, আৰু কি ছাবজেক্ট থাকিব, আৰু এই ছাবজেক্টখিনি মই ক'ৰ পৰা মই কভাৰ কৰিম, এইখিনি মই আজি আলোচনা কৰিম। চাওক, প্ৰথমত কিন্তু জেনেৰেল ছায়েন্সৰ পৰা কিন্তু কুৱেশ্যন সোধে। নেক্সট আপোনালোকে পাব ছ'চিয়েল ষ্টাডিজৰ পৰাও কিন্তু বহুতখিনি কুৱেশ্যনছ সোধে। তাৰপিছত জেনেৰেল নলেজ, মেথমেটিক্স, ৰিজনিং, ইংলিছ, বেংগলী অৰ আছামিজ, এই গোটেই ছাবজেক্টৰ পৰা কিন্তু কুৱেশ্যনছ এই DLED পেট এক্সামত সোধে। প্ৰতি বছৰ এইখিনি ছাবজেক্টৰ পৰা কুৱেশ্যনছ আহে। তো এতিয়া হৈছে আপোনালোকে যিটো GS ছেকশ্যন হয়, জেনেৰেল ষ্টাডিজ, সেইটো আপোনালোকে ক'ৰ পৰা পঢ়িব, বা ক'ৰ পৰা আপোনালোকে পঢ়ি এইটো কভাৰ কৰিব। সেইটো আপোনালোকে কি কৰিব, ক্লাছ 6ৰ পৰা ক্লাছ 10 যিটো NCERT আছে, এইটো যদি আপোনালোকে পঢ়ি লয় একবাৰ, তেতিয়া কিন্তু মোৰ দেন এনাফ হয়। ইয়াৰ ভিতৰৰ পৰা কিন্তু কুৱেশ্যনছ আহিব, ইয়াৰ বাহিৰত এটাও কুৱেশ্যনছ আপোনালোকে নাপাব এক্সামত। যদি আপোনালোকে 6 to ক্লাছ 10 যদি আপোনালোকে ছ'চিয়েল ষ্টাডিজ কভাৰ কৰি লয় NCERT। নেক্সট হৈছে আপোনালোকৰ GK, জেনেৰেল নলেজ। এই জেনেৰেল নলেজ যিটো হয়, সেইটো মই আপোনালোকক প্ৰভাইড কৰিম 50 to 60 টপিক, যিটো ষ্টেটিক টপিক হয়, আৰু এই 50 to 60 যদি টপিক আপোনালোকে কভাৰ কৰি লয় এক্সামৰ আগত, তেতিয়া কিন্তু মই ভাবোঁ ইয়াৰ পৰা কিন্তু এটলিষ্ট 100% ক'ব নোৱাৰোঁ, কিন্তু 80 to 90% ইয়াৰ পৰাই কুৱেশ্যনছ এক্সামত আহিব। নেক্সট হৈছে ছায়েন্সৰ কাৰণে আপোনালোকে কি কৰিব, কিছুমান টপিক আছে, ইম্পৰ্টেণ্ট টপিক কিছুমান আছে। ফৰ এক্সাম্পল ভিটামিন আছে, আৰু কিছুমান ইম্পৰ্টেণ্ট টপিক আছে। ভিটামিন এটা টপিক আছে, আৰু আপোনালোকে হিউমেন ব্লাড সম্পৰ্কে আপোনালোকৰ কেইটামান ধাৰণা থাকিব লাগিব। এইখিনি কিছুমান টপিক আছে, ইম্পৰ্টেণ্ট টপিক, ইয়াৰ ভিতৰৰ পৰা কিন্তু কুৱেশ্যনছ এক্সামত সোধে। এইখিনি যদি টপিক আপোনালোকে ছায়েন্সৰ কভাৰ কৰে, তেতিয়া কিন্তু আপোনালোকৰ ছায়েন্সৰ কুৱেশ্যনবিলাক আপুনি কৰিব পাৰিব এক্সামত। নেক্সট হৈছে মেথছক চাওক, কিছুমান ইম্পৰ্টেণ্ট টপিক আছে, যেমন চিম্প্লিফিকেশ্যন, প্ৰফিট এণ্ড লছ, টাইম, স্পীড এণ্ড ডিষ্টেঞ্চ, আৰু আপোনালোকৰ কম্পাউণ্ড ইণ্টাৰেষ্ট, চিম্পল ইণ্টাৰেষ্ট, এইবিলাক কিছুমান টপিক আছে, তাৰ পৰা কিন্তু এক্সামত কুৱেশ্যনছ সোধে। দেন ৰিজনিং আপোনালোকে কি কৰিব, ৰিজনিঙৰ কিছুমান ইম্পৰ্টেণ্ট টপিক আছে। এই কি ইম্পৰ্টেণ্ট টপিক আছে, আৰু কি ষ্টেটিক GKৰ মই কৈছোঁ 50 to 60 টপিক মই আপোনালোকক দিবলৈ মই কৈছোঁ। আৰু মেথছৰ পৰা কি ইম্পৰ্টেণ্ট টপিক থাকিব, ছায়েন্সৰ কি ইম্পৰ্টেণ্ট টপিক, ৰিজনিঙৰ কি ইম্পৰ্টেণ্ট টপিক, মই নেক্সট ভিডিঅ'ত গোটেই ইম্পৰ্টেণ্ট টপিকবিলাক আপোনালোকে কি টপিক পঢ়িব, এই টপিকৰ ওপৰত মই এটা ভিডিঅ' মই আপলোড কৰিম, নেক্সট ভিডিঅ' যিটো হ'ব। তাৰপিছত আপোনালোকে পাব ইংলিছৰ পৰাও কিন্তু কুৱেশ্যনছ সোধে এক্সামত। দেন বেংগলী আৰু আছামিজৰ কাৰণে মই একো হেল্প কৰিব নোৱাৰোঁ। মই আপোনালোকক কৈ দিম, মই বেংগলী আছিলোঁ, বেংগলী। তো মই বেংগলী ক'ৰ পৰা মই পঢ়িছোঁ, মই এটা ইউটিউব চেনেলৰ মই নাম আপোনালোকক পিছত কৈ দিম। এই ইউটিউব চেনেলৰ পৰা মই বেংগলী পঢ়িছিলোঁ, আৰু তাৰ পৰা মই 10 কুৱেশ্যনৰ ভিতৰত মোৰ 8 কুৱেশ্যনছ মোৰ কাৰেক্ট হৈছিল। তো এইটো হৈছে কমপ্লিট ষ্ট্ৰেটেজি, আপোনালোকৰ কি ছাবজেক্ট থাকিব এক্সামত, আৰু ছাবজেক্টৰ কি পঢ়িব লাগিব। এইটো মেথছ বুলি যদি আপোনালোকে কয়,
কিন্তু আপোনালোকে গোটেই টপিকবিলাক আপোনালোকে কভাৰ কৰিব নালাগে ইম্পৰ্টেণ্ট কিছুমান টপিক আপোনালোকে পঢ়িলে আপোনালোকৰ হৈ যাব এইটো হৈছে মোষ্ট ইম্পৰ্টেণ্ট এটা কম্পিটিটিভ এক্সামৰ বাবে আপুনি কি পঢ়িব লাগিব আপোনাৰ হাতত বহুত মেটেৰিয়েলছ আছে আপোনাৰ হাতত সব মেটেৰিয়েলছ আছে কিন্তু মেটেৰিয়েলছ আপোনালোকে কেনেকৈ ইউটিলাইজ কৰিব সেইটো হৈছে ডাঙৰ কথা আৰু সব জিকে বহুতখিনি বুক আছে লুচেণ্ট আছে মনোহৰ পাণ্ডে আছে বহুতখিনি বুকছ আছে কিন্তু জিকেৰ কোনখিনি টপিক এই পেট এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট সেইটো কিন্তু আপোনালোকে জানিব লাগিব আৰু ৰিজনিঙো কিন্তু বহুত টপিক আছে কোডিং ডিকোডিং আছে সেটিং এৰেঞ্জমেণ্ট আছে আৰু ভেন ডায়াগ্ৰাম বহুতখিনি টপিক আছে কিন্তু এই গোটেই টপিকবিলাক আপোনালোকে কভাৰ কৰিব নালাগে আপোনালোকে জাষ্ট 10 to 15 টপিকছ আপোনালোকে কভাৰ কৰিলে আপোনাৰ মোৰ দেন এনাফ তো এইখিনি আছিল এই সাবজেক্টবিলাকৰ ওপৰত কুৱেশ্যনছ এক্সামত সুধিব আৰু চাওক এই ডিএলএড যেটো পেট এক্সাম আপোনালোকে ইমান ইজি নল'ব কাৰণ এইটো এটা বহুত টাফেষ্ট এক্সাম হয় মই ভাবোঁ কাৰণ এটা ডিষ্ট্ৰিক্ট ৱাইজ যেটো কাট অফ এইটো মেৰিট লিষ্ট বনাই ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ থাকে আৰু চাওক এটা ডিষ্ট্ৰিক্টত কিন্তু 1500 1600 কিন্তু ষ্টুডেণ্টছে কি কৰে এক্সামত এপিয়াৰ কৰে আৰু আপুনি যদি সায়েন্সৰ পৰা হয় তেতিয়া কিন্তু আপোনাৰ বহুত ভাল এটা স্কোৰ কৰিব লাগিব যদি আপুনি গভৰ্ণমেণ্ট সিট পাব পাৰে যদি আপুনি পাব বিচাৰিছে গভৰ্ণমেণ্ট সিট তেতিয়া কিন্তু আপোনাৰ বহুত ভাল এটা স্কোৰ কৰিব লাগিব আপুনি ফৰ এক্সাম্পল যদি মই কৈছোঁ আপুনি যদি হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা হয় আৰু আপুনি সায়েন্সৰ পৰা আপুনি আপোনাৰ বেকগ্ৰাউণ্ড সায়েন্স আৰু আপুনি জেনাৰেল কিন্তু আপুনি কি কৰিব লাগিব তেতিয়া কিন্তু আপোনাৰ 60+ মাৰ্কছ আপুনি স্কোৰ কৰিব লাগিব আৰু 1500 ষ্টুডেণ্টৰ পৰা আপুনি ৰেংক 1 to 20 ভিতৰত আহিব লাগে তেতিয়া কিন্তু আপুনি এটা গভৰ্ণমেণ্ট ইনষ্টিটিউটত আপুনি সিট পাব মই হাইলাকান্দিৰ কথা কৈছোঁ এনেকুৱা নহয় যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত আপুনি 60+ মাৰ্ক পাব লাগে এইটো ডিষ্ট্ৰিক্ট ৱাইজ এইটো ভেৰি কৰি বহুতখিনি ডিষ্ট্ৰিক্ট আছে 40+ মাৰ্ক পালেও আপোনালোকৰ হৈ যাব কিছুমান ডিষ্ট্ৰিক্ট আছে 50+ মাৰ্ক পালেও আপোনালোকৰ হৈ যাব আৰু কিছুমান ডিষ্ট্ৰিক্ট আছে 60+ মাৰ্কছ পালেই আপোনালোকৰ হৈ যাব তো সেইটো ডিষ্ট্ৰিক্ট ৱাইজ ভেৰি কৰে আৰু যদি আপোনালোকে যদি আৰ্টছৰ পৰা হয় তেতিয়া কিন্তু আৰ্টছ কমাৰ্চ হয় তেতিয়া কিন্তু আপোনালোকৰ 50+ মাৰ্কছ বা 45+ মাৰ্কছ হ'লে আপোনালোকৰ হৈ যাব তো ওভাৰঅল আপোনালোকে কি কৰিব আপোনালোকে টাৰ্গেট ৰাখিব যে 50+ স্কোৰ এনিহাও কৰিব লাগে যদি আপোনালোকে সায়েন্সৰ পৰা হয় আৰু যদি জেনাৰেল হয় তাহলে কিন্তু আপোনালোকে 50+ মাৰ্কছ হ'লে নহ'ব আপোনালোকে 60+ টাৰ্গেট কৰিব লাগিব সো ফ্ৰেণ্ডছ এইখিনি আছিল আজিৰ ভিডিঅ' আৰু এই কমপ্লিট সাবজেক্টবিলাকৰ এটা সাবজেক্টৰ কি ইম্পৰ্টেণ্ট টপিকছ আছে আৰু কি ইম্পৰ্টেণ্ট টপিক আপোনালোকে পঢ়িলে এক্সামত আপোনালোকে কুৱেশ্যনছ ইয়াৰ পৰা পাব মই নেক্সট ভিডিঅ'ত মই এইখিনি আলোচনা কৰিম আৰু আপোনালোকক মই প্ৰভাইড কৰিম এই জিকেৰ 50 to 60 ইম্পৰ্টেণ্ট টপিকছ মই প্ৰভাইড কৰিম এইখিনি পঢ়িলে আপোনালোকৰ জিকে কমপ্লিট হৈ যাব মই ভাবোঁ আৰু এটা ইম্পৰ্টেণ্ট কথা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে ডাইৰেক্টলি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছৰ পৰা আপোনালোকে 15 to 20 কুৱেশ্যনছ আপোনালোকে ডাইৰেক্ট ডিক্টো সেম আপোনালোকে পাব এক্সামত গৈ সেইটো বহুত ইম্পৰ্টেণ্ট হয় মই লাষ্ট ইয়াৰ মই এক্সাম দিছিলোঁ মই কি কৰিছিলোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ মই প্ৰেক্টিছ কৰি মই গৈছিলোঁ মই 15 to 20 কুৱেশ্যন ডাইৰেক্ট এজ ইট ইজ মই কুৱেশ্যন ডিক্টো সেম পাইছিলোঁ তো সেইটোৰ বাবে মই আপোনালোকক কৈ দিছোঁ আপোনালোকে কি কৰিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ আপোনালোকে স্কিপ নকৰিব আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ আপোনালোকে পঢ়ি যাব একবাৰ চাব লাগে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ তো এতিয়া কুৱেশ্যনছ হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপোনালোকে ক'ত পাব সেইটো আপোনালোকে টেনশ্যন একদম নল'ব এই চেনেলত ষ্টাডি উইথ মন্তাকিম যিটো চেনেলছ আছে এই চেনেলত আপোনালোকে কি পাব কমপ্লিট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ এটা সাবজেক্টত আপোনালোকে ইয়াত পাব তো মই এটা প্লেলিষ্ট আপোনালোকে দি দিম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছৰ ওপৰত তো আপোনালোকে জাষ্ট মোৰ চেনেলৰ লগত থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কমপ্লিট আপোনালোকে গাইডেন্স ইয়াৰ পৰা পাব মই ভাবোঁ আপোনালোকৰ 100% মই হেল্প কৰিব নোৱাৰিম তথাপিও কিন্তু মই মোৰ ফালৰ পৰা যিমান পাৰোঁ মই আপোনালোকক হেল্প কৰিবলৈ মই ট্ৰাই কৰি আছোঁ তো ঠিক আছে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' মই ইয়াত সামৰণি মাৰিছোঁ ধন্যবাদ